প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ' টেকিং হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী বিপিএল কৰ লাভ কৰিব। ইতিমধ্যে কিন্তু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী বিপিএল কৰ আহি গৈছে। যদি আপোনালোকে আগত চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। এটা কিন্তু চৰকাৰী ঘৰৰ নতুন জিঅ' টেক লিষ্ট আহি গৈছে। যিসকলৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, সেইসকলৰ কিন্তু লিষ্টত নাম আহি গৈছে। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে জিঅ' টেক কৰা, তেনেহ'লে এতিয়া আপোনালোকে কোন মাহত চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ 25-26ৰ নতুন জিঅ' টেক লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে কিমান তাৰিখে ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ চেক কৰিব লাগিব চাই লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অফিচৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো পেজত আহি যাব। এনেকুৱাকৈ ইয়াত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত চন আহি যাব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা 25 and 26 ছিলেক্ট কৰি লৈ ল'ব চনটো। ইয়াত চাব একেবাৰে তলত দিয়া আছে 25-26 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এডিশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -+ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰ্টিফিকেটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ' টেক হোৱা 25-26ৰ নতুন লিষ্টটো ইয়াত অপেন হৈ যাব। এনেকুৱাকৈ ইয়াত চাব লিষ্টটো আহি যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট আপোনাৰ নাম থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নাম থাকিব। ঘৰৰ ID নম্বৰ ইয়াত দিয়া থাকিব। আপোনাৰ ঘৰৰ ষ্টেচনৰ ID নম্বৰ আৰু এইফালে চাব দিয়া থাকিব 25-26। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। অতি সোনকালে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব নৱেম্বৰ মাহত। এতিয়া যিসকলৰ এইটো লিষ্টত নাম আহিছে এইসকলৰ নাম কিন্তু সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে নৱেম্বৰ মাহতে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ জিঅ' টেক এতিয়াও হোৱা নাই তেনেহ'লে কিন্তু বৰ্তমান সকলো পঞ্চায়তে চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেক আৰম্ভ হৈ গৈছে। অথবা কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জিঅ' টেক কৰিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক যে আপোনালোকৰ জিঅ' টেক হোৱা 25-26ৰ নতুন লিষ্টত নাম আহিছে নে অহা নাই। যদি আপোনালোকৰ নতুন লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে ডিচেম্বৰ মাহৰ আগতে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ 25-26ৰ লিষ্টটো এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে চেক কৰক যে নাম আহিছে নে অহা